জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত এই দুদিনীয়া বিশেষ লেখক শিবিৰ কাৰ্যসূচীয়ে পূৰ্বাঞ্চলত অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যে এক নতুন দিগন্তৰ সূচনা কৰিবলৈ গৈ আছে সেইটো মই প্ৰত্যয় মানিছোঁ। এই কাৰ্যকাল চোৱাৰ অন্যান্য ভাল কাৰ্যসূচীসমূহৰ লগতে আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীটোৱেই এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ দিব। ভাবিকালৰ আমাৰ পৃথিৱী নিৰ্মাতা নতুন প্ৰজন্মক অসম সাহিত্য সভাই যে সৃজনাত্মক, গঠনমূলক, ৰচনাত্মক, সমালোচনামূলক বিভিন্ন বিষয়ৰ সাহিত্যৰ ধাৰাসমূহক আগবঢ়াই নিয়াত সদায় আগৰণুৱা হৈ আছে, সেই কথাটোকে আজি প্ৰতিপন্ন কৰিছে। এই অনুষ্ঠানটিয়ে যি কাৰ্যসূচী কৰিবলৈ লৈছে এই কাৰ্যসূচীৰ দুগমীয়া পদক্ষেপ পেলাব। মই আশা কৰিম অসমৰ মানুহে সৰ্বান্তকৰণে গ্ৰহণ কৰিব আৰু জাতীয় অনুষ্ঠানৰ প্ৰতি সকলোৱে শ্ৰদ্ধা ৰাখি জাতীয় সাহিত্যক আগবঢ়াই নি আমাৰ সাহিত্যক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে আগবাঢ়ক। চিৰচেনেহী মোৰ ভাষা। এই স্থিতিটো ভালদৰে বুজি পাব লাগিব। এক বৃত্তান্তিক কলা বা নেৰেটিভ আৰ্ট ফৰ্ম হিচাপে, এক কল্পনাশ্বৰী কাহিনী বিন্যাস হিচাপে উপন্যাসৰ যুগটো পশ্চিমীয়া সভ্যতাৰ উমেশ কালতকৈও বহুত পুৰণি। কি হিচাপে পুৰণি? এক বৃত্তান্তিক কলা বা নেৰেটিভ বিন্যাস হিচাপে উপন্যাসৰ আৰম্ভণি